Hello everyone, আৰু ৰাতিপুৱাই হুমালো ফাৰ্মত আজি হঠাৎ এটা অৰ্ডাৰ আহিল মাশৰুমৰ 3 কেজি সেইভাবে প্ৰথমতে আহি পেলাই চালো যে 3 কেজি মাশৰুম হ'বনে নহয় তাৰ পিছত যেতিয়া দেখিলো যে হ'ব সেইভাবে লৈ আহিলো ধুনিয়াকৈ হাৰভেস্ট কৰিবলৈ আৰু দেখিছে নহয় আজি খুব ধুনিয়াকৈ ডাঙৰ যিখিনি হাৰভেস্ট কৰিম খুব ডাঙৰ পাহকৈ লাগিছে মোটামুটি এটা থুপতে আধা কেজিৰ ওপৰত হ'ব সেইভাবে আপোনালোকক বুৰু দেখাও হাৰভেস্ট কৰা ভিডিও আৰু দেখিছে এটা খুব ধুনিয়াকৈ হাৰভেস্ট কৰি লও পৰি গল আৰু আমাৰ যেটো নতুন ইউনিট আমি যিখিনি নতুন সিলিন্ডাৰ বনাইছিলো তাতো খুব ধুনিয়াকৈ মাশৰুম আপোনালোকক দেখাইছিলো পিনহে দুলুৱা আৰু এটা খুব ধুনিয়াকৈ মাশৰুমো উলাইছে আৰু হিখিনি এতিয়া আমি হাৰভেস্ট কৰিম আৰু দেখিছে মই যে আপোনালোকক যোৱা ভিডিওত দেখাইছিলো পিনহে তুলুৱা আৰু আজি এই 3 দিনত খুব ধুনিয়াকৈ ডাঙৰ হৈ আহিছে আৰু দেখিছে নহয় এইটো পাহু বহুত বেছি ডাঙৰ 600 আধা কেজিৰ ওপৰত হ'ব লাগে এইখিনি ধুনিয়াকৈ হাৰভেস্ট কৰি দিও আৰু এনেকুৱা ডাঙৰ হলে তাৰ মানে অলপ হাৰভেস্ট কৰিবলৈ অসুবিধা হয় কিন্তু দেখিছে নহয় খুব বেছি ধুনিয়া আৰু এয়া হৈছে লাষ্ট এয়াও নতুন সিলিন্ডাৰৰ হয় দেখিলে জুৱাকালিৰো অলপ আছে সেইখিনি মিলাই দিলে ধুনিয়াকৈ 3 কেজি হৈ যাব আৰু যেহেতু ট্ৰেনিংৰ কথা মই আপোনালোকক কৈয়ে আছো বেছি দিন নাই ট্ৰেনিংৰ কাৰণে আৰু মাজত মাত্ৰ 9টা দিন আছে যিসকলে জয়েন কৰিব বিচাৰে তেওঁলোকে সোনকালে জয়েন কৰি ল'ব আৰু হেয়াই আৰু আজি এইখিনি ধুনিয়াকৈ মাশৰুম এটা দি পঠাম